যে অসমত দীৰ্ঘদিনীয়া সমস্যাৰ পিছত অসম চুক্তি হৈছিল। অসম চৰকাৰ, দিল্লী চৰকাৰ আৰু আপোনাৰ আছু তেখেতসকলৰ মাজত এটা ট্ৰিটি হৈছিল, যেটোক আমি অসম চুক্তি বুলি কওঁ। আৰু এই অসম চুক্তি যি চৰকাৰ আহে তেখেতসকলে এই প্ৰতিশ্ৰুতি দিয়ে যে আমি আখৰে আখৰে পালন কৰিম। আগৰ চৰকাৰবোৰেও কৈছিল, AGPও কৈছে, BJPও কৈছে, কংগ্ৰেছেও কৈছে যে অসম চুক্তি আমি আখৰে আখৰে পালন কৰিম। কিন্তু আমি লক্ষ্য কৰিছোঁ যে অসম চুক্তিৰ যিটো মূল আত্মা, অসম চুক্তিৰ আত্মা বুলিলে 1971 কাট অফ ডেট কৰি যিটো চুক্তি হৈছিল যে 1971 পিছত অসমত যিসকল ব্যক্তি আহিব সেইসকল অসমীয়া নহয়, সেইসকলক অসমে মানি নলয়। তেখেতসকলে সেই বোজা অসমে নলয়। আৰু 1971 আগত যিসকল অসমত আছে, নিগাজিকৈ আছে, সেইসকল অসমীয়া, অসমত থাকিব। ভাৰতীয় অসমীয়া হিচাপে তেখেতসকলৰ সেই চুক্তিত সেইখিনি স্বীকৃতি দিয়া হৈছে। আৰু তাৰ আধাৰত আপোনালোকে জানে সংবিধান সংশোধন কৰি এটা আইনো পাছ হৈছে, ভাৰতৰ সংবিধানত সন্নিৱিষ্ট হৈছে। তো এতিয়া অসম চুক্তিৰ যিটো 1971 কাট অফ ডেট আছিল যে 71 পিছত কোনো বিদেশীৰ বোজা অসমে নলয়, সেই আত্মাটোক BJP আৰু AGP মিলি হত্যা কৰিছে। হত্যা কৰি তেখেতসকলে পাছ কৰিছে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ কৰি 71 পিছত 2014লৈকে যিমান বিদেশী আহিছে বা আহিব সেইসকলক BJP আৰু AGPয়ে ৰঙা দলিচা পাৰি দিছে। আৰু অসম চুক্তিক নৎসাত কৰি, অসম চুক্তিৰ আত্মাক হত্যা কৰি BJP আৰু AGPয়ে তেখেতসকলে পাছ কৰিছে। এতিয়া আকৌ তেখেতসকলে অসম চুক্তিৰ BJP চৰকাৰ অসম চুক্তিৰ ক্লজ 6ৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে তেখেতসকলে এটা এক্সপাৰ্ট কমিটি বনাই দিছিল। আপোনালোকে জানে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা কমিটি হৈছিল যে অসম চুক্তিৰ ক্লজ 6ৰ ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰিব লাগিব পৰামৰ্শ বুলি তেখেতে আগবঢ়াইছে। আৰু সেই পৰামৰ্শ দিল্লীৰ হোম মিনিষ্ট্ৰীয়ে ল'ব লাগিছিল, তেখেতসকলে গঠন কৰি দিছিল। কিন্তু আপোনালোকে জানে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন দিল্লীৰ হোম মিনিষ্ট্ৰীয়ে সেইটো নল'লে, গ্ৰহণ নকৰিলে। অমিত শ্বাহ ডাঙৰীয়া সেইটো গ্ৰহণ নকৰি এইটো সোণোৱাল ডাঙৰীয়া অসমত তেখেতে দিছপুৰত বহি সেই প্ৰতিবেদনটো তেখেতে লৈ ল'লে। তো যি প্ৰতিবেদন হোম মিনিষ্ট্ৰী দাখিল কৰিব লাগিছিল হোম মিনিষ্ট্ৰী নল'লে, তাৰ কাৰণে আছুৱে আক্ষেপ কৰিছে, অন্যান্য দল সংগঠনে আক্ষেপ কৰিছে যে আমাক কমিটি বনাই দিলে, প্ৰতিবেদন দাখিল কৰিলোঁ আৰু প্ৰতিবেদন হোম মিনিষ্ট্ৰীয়ে সেইটো গ্ৰহণ নকৰিলে, তাৰ কাৰণে বহুত বিষদগাৰ প্ৰকাশ কৰিছে তেখেতসকলে, আপোনালোকে জানে। ইয়াৰ পিছত এতিয়া হেমন্ত বিশ্ব ডাঙৰীয়া সেই ক্লজ 6ৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যিটো কমিটি কৰি দিছিল বিপ্লৱ শৰ্মা কমিটি, তেখেতসকলৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদন তেখেতে কেবিনেটত পাছ কৰিছে যে ইয়াত 40টা মূল যিটো ষ্টেটৰ সেইখিনি তেখেতে এক্সিকিউট কৰিব। 12টা না কিমানটা আছে চেণ্ট্ৰেল আৰু ষ্টেট, আৰু কিছু আছে চেণ্ট্ৰেলৰ তেখেতসকলে কৰিব। এনেকুৱা ধৰণৰ কিছুমান কেবিনেটৰ সিদ্ধান্ত তেখেতসকলে লৈছে। তাত মোৰ ক'ব লগা নাই, মূল কথা 3টা যিটো মই আপোনালোকক ক'ব বিচাৰিছোঁ। অসম চুক্তিত বা সেই চুক্তিত বহুত কথা আছে, তাতে অসমৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কথা আছে, অসমীয়া ভাষাৰ সুৰক্ষাৰ কথা আছে, অসমীয়া কৃষ্টি কালচাৰ সুৰক্ষাৰ কথা আছে, অসমত IIT IIMৰ কথা আছে, আপোনাৰ ৰিফাইনাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ডেভেলপমেণ্ট, এডুকেশ্যন, হেল্থ বা বিভিন্ন ছেক্টৰত কিছুমান দাবী বা ডিমাণ্ড সেই কথাবোৰ আছিল। কিছু হৈছে, কিছু হোৱা নাই, সেইবিলাক হ'ব লাগে। আমিও কওঁ অসম চুক্তিত যে সেই প্ৰতিশ্ৰুতিবিলাক আছিল সেই প্ৰতিশ্ৰুতিখিনি চৰকাৰে ৰক্ষা কৰক, অসমীয়া ভাষা ৰক্ষা কৰক, অসমীয়া কৃষ্টি কালচাৰ সংস্কৃতি আমাৰ আৰু ৰিচ কৰক, আৰু ইয়াৰ মানে প্ৰটেকশ্যনৰ কাৰণে যি ব্যৱস্থা ল'ব লগা আছে সেইখিনি কথা নাই, এইখিনি লগত আমি একমত, গোটেইখিনি ঠিক আছে। কিন্তু হেমন্ত বিশ্ব ডাঙৰীয়াই নিজেই কৈছে, অতুল বৰা ডাঙৰীয়াই নিজেই কৈছে যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত কিছুমান পৰামৰ্শ আছে যিবিলাক ভাৰতৰ সংবিধানৰ পৰিপন্থী। অৰ্থাৎ এইটো দ্বিতীয় কথা মই যিটো কৈ আছোঁ, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনত কিছুমান পৰামৰ্শ আছে যি পৰামৰ্শ বুলি ভাৰতৰ সংবিধানৰ পৰিপন্থী। সংবিধান সংশোধন নকৰিলে, সংবিধান চেঞ্জ নকৰিলে সেই প্ৰতিবেদনৰ সেই পৰামৰ্শ বুলি এক্সিকিউট কৰা কোনোপধ্যেই সম্ভৱ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330